নলবাৰী জিলাখনৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰভাগৰ ৰাইতকুছি অঞ্চলৰ এটা পৰিয়ালৰ কৰুণ জীৱনগাথা দেখিলে আপোনাৰো চকু সেমেকি উঠিব। এই যিটো পৰিয়ালৰ কথা আজি আমি ND24 দৰ্শকসকলৰ বাবে লৈ অহাৰ চেষ্টা কৰিছোঁ, এই পৰিয়ালটোৰ প্ৰথমে বাসগৃহটো মই দেখুৱাই লৈছোঁ। এটা জৰাজীৰ্ণ বাসগৃহ, বাঁহ আৰু টিনপাতেৰে নিৰ্মাণ কৰা এই বাসগৃহটো মেৰামতি কৰিবলৈও এই পৰিয়ালটোৰ এতিয়া সামৰ্থ্য নাই। তিনি ভাই ককাই আৰু এই তিনি ভাই ককাই দুগৰাকী হ'ল দিব্যাংগ আৰু তিনিওগৰাকী হ'ল ৰোগাক্ৰান্ত। এই ৰোগাক্ৰান্ত তিনি ভাই ককাই এতিয়া এক প্ৰকাৰ অসহায় অৱস্থা। তেওঁলোকে চৰকাৰলৈ বাট চাইছে, চৰকাৰৰ কিছু সাহায্যৰ, ৰাইজৰ কিছু সহায়ৰ। কাৰণ তেওঁলোকে চৰকাৰী দুই এটা আঁচনি পাইছে যদিও তেওঁলোকৰ অত্যন্ত যিটো প্ৰয়োজন, সেই প্ৰয়োজনীয় ঘৰটো তেওঁলোকৰ নাই, যাৰ বাবে এই ধৰণে গোহালি সদৃশ এটা বাসগৃহত তেওঁলোকে থাকিবলৈ বাধ্য হৈছে। মই ইতিমধ্যে যেহেতু উল্লেখ কৰিছোঁ যে এই তিনি ভাই ককাই ৰোগাক্ৰান্ত, তেওঁলোকৰ চিকিৎসাৰ বাবে যি ধৰণৰ ধনৰ প্ৰয়োজন, সেই ধনৰ তেওঁলোকৰ অভাৱ। আৰু এই পৰিয়ালটোত আমি ND24 আহি উপস্থিত হৈছোঁ। আমি কথা পাতিম, কাৰণ এই তিনি ভাই ককাই হ'ল ৰাতুল কলিতা, জোন কলিতা আৰু মুকুট কলিতা। ইয়াৰে মুকুট কলিতা কিছু সুস্থ, অকণমান আপোনাৰ সৈতে কথা পাতিম। আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোক তিনি ভাই ককাইৰ দুগৰাকীয়ে দিব্যাংগ আৰু আপোনালোক তিনিও এক প্ৰকাৰ অসুস্থ। এতিয়া পৰিয়ালটো কিমান সমস্যাৰ মুখামুখি হ'বলগীয়া হৈছে? বহুত সমস্যাৰ মুখামুখি হৈছে। কি ধৰণৰ সমস্যা হৈছে? আজি বেমাৰত আক্ৰান্ত হৈ আছে এটা সৰু ভাইটি মোৰ, জোন কলিতা। অলপতে গোটেই মুখেৰে ব্লাড যাই আছিলে আৰু এইটো বেমাৰ হৈ থাকে, লগত মোৰো অসুখ। এতিয়া চলা মিলাত কি অসুবিধা হৈছে? চলা মিলা মানে খুবেই অসুবিধা। এতিয়া মোৰ দোকানখনো বন্ধ হৈ আছে। মই সাধাৰণ চেলুন এখন কৰিছিলোঁ, চুলি কাটিছিলোঁ। আজি এসপ্তাহ দোকানে বন্ধ হৈ আছে। মোৰ চলাৰ খুব খুলিব নোৱাৰা অৱস্থা হৈছে। মোৰো বেমাৰ, আজি চুগাৰে পাইছে আৰু বিভিন্ন ৰোগত আক্ৰান্ত হৈছে। হৈছে। এতিয়া বৰষুণ পানী পৰে, বৰষুণ দিলেতো পানী পৰে ঘৰৰ ভিতৰত। হয়, বৰষুণ পৰে। এই গোটেই কথাবিলাক আপোনালোকৰ স্থানীয় যিসকল জনপ্ৰতিনিধি, তেওঁলোকক অৱগত কৰিছিল নে নাই? অৱগতটো কাবাৰ কানি কৰা গৈছে নে আগতে? এতিয়া পঞ্চায়ত নিৰ্বাচন হৈ গ'ল, নতুনকৈ পঞ্চায়তৰ প্ৰতিনিধি হ'ল, তেওঁলোকে আপোনালোকৰ ঘৰলৈ ভোট ভিক্ষা কৰিবলৈ আহিছিলে? তেওঁলোকে কিবা আশ্বাস দিছেনে ঘৰটো হ'ব নহ'ব? হ'ব বুলি কৈ আছে। হ'ব বুলি কৈছে? হয়। এতিয়ালৈকে হ'ব কোৱা নাই? কোৱা নাই। আপুনি আমাক কৈছিল যে আপোনাৰ ঘৰৰ ছাৰ্ভে হৈ গৈছে, আপোনাৰ লিষ্টত নাম আছিল, আপোনাৰ ঘৰটো নাপালে। হয়, 3 নম্বৰত নামটো আছে, কিন্তু আজিলৈকে ঘৰটো পোৱা নাই। লিষ্টৰ 3 নম্বৰত নাম আছে। কিবা অসুবিধা থকা বুলি কৈছে নেকি আপোনাৰ ঘৰৰ দিয়াৰ ক্ষেত্ৰত? নাই, কিবা কি হৈছে নাজানে বুলি কৈ আছে সিহঁতে। নিশ্চয়কৈ চাওক, বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ স্থানীয় বিধায়ক দিগন্ত বৰ্মন ডাঙৰীয়া, আপোনাৰ সমষ্টিৰ এই যি বৰভাগ অঞ্চল, এই অঞ্চলৰ এই যিটো পৰিয়াল, এই পৰিয়ালটোৰ কৰুণ জীৱনগাথা দেখাৰ পিছত, এই পৰিয়ালটোৰ অসহায় অৱস্থা দেখাৰ পিছত আপোনালোকৰ ফালৰ পৰা যদি কিবা সহায়ৰ ব্যৱস্থা কৰা নহয়, অথবা মই GMDৰ অধ্যক্ষ নাৰায়ণ ডেকা আপোনাকো অনুৰোধ জনাইছোঁ, আপোনাৰ পূৰ্বৰ যিটো সমষ্টি, আচলতে নতুনকৈ এই বৰভাগ অঞ্চলটো বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে। গতিকে এই অঞ্চলটোত এই যিটো অৱস্থা, এই যিটো পৰিয়ালৰ অৱস্থা, এই অৱস্থাটো দেখাৰ পিছত যদি এই পৰিয়ালটোক কিছু সহায়ৰ হাত আগবঢ়োৱা নহয়, তেতিয়াহ'লে কিন্তু চৰকাৰখনে এই পৰিয়ালটোৰ ক্ষেত্ৰত যথেষ্ট অন্যায় কৰা হ'ব। কাৰণ তেওঁলোকে কিছু আঁচনি পাইছে, কিন্তু যিটো অত্যন্ত প্ৰয়োজন, এটা বাসগৃহ, ভাল এটা ঘৰৰ তেওঁলোকৰ প্ৰয়োজন, এই ঘৰৰ ব্যৱস্থাটো যদি কৰি দিয়ে, তেতিয়াহ'লে নিশ্চয়কৈ এই পৰিয়ালটোৱে চৰকাৰখনক ধন্যবাদ দিব। স্থানীয় ৰাইজ আছে। বাইদেউ, আপোনাৰ ওচৰলৈ আহিছোঁ। এটা অসহায় অৱস্থা, তিনি ভাই ককাই, দুগৰাকী দিব্যাংগ, ইয়াৰ তিনিওগৰাকী অসুস্থ। চৰকাৰক কি আহ্বান জনাব পৰিয়ালটো? চৰপঞ্চক কি ক'ম, আকৌ দেখাই পাইছে আপোনালোকে, নাৰায়ণ ডেকা আহি গৈছে, একো নাপায়, পোৱা বুলি কয়। পালি ভাল লাগে, আৰু ক'ব লাগে একো নাই। যিহেতু আপোনালোকে নাৰায়ণ ডেকা আহিছিল নেকি? নাই অহা নাই, শুনিছোঁ। এতিয়া পালে বহুত ভাল লাগে, কাৰণ খাপ সোমাই যায় বা বৰষুণত তিতি থাকে, বা ইহঁতৰো কথা ক'ব নাজানে, বেঙা। আমি যি কওঁ তাত মানি ল'ব লাগে। খোৱা লোৱাৰ ক্ষেত্ৰত স্থানীয় ৰাইজে কিবা এইটো সহায় কৰে, কিন্তু এইখিনি যথেষ্ট নহয়। নাই, কাৰণ এওঁ বেমাৰত পৰি থাকিলে আমি খবৰ লওঁ, একাপ চাহ দিয়াটো সেইটো আৰু সহায় কৰা নহয়, যথেষ্ট নহয়। এতিয়া ৰাইজৰ ফালো পায়, চৰকাৰৰ ফালো পায়, এটা ঘৰ পালে, লেট্ৰিন বাথৰুম পালে ভাল লাগে। আৰু এই বাতৰি সম্প্ৰচাৰ কৰিবলৈ আহি আৰু ইহঁতৰ বয়স যায়ে আছে, যদি অবয়সতে নাপয়, বয়স গ'লেতো কাম নাই। সেইকাৰণে অনুৰোধ জনাইছোঁ সকলোকে, ৰাইজকে যেন সহায় কৰে, আৰু ইহঁতৰ মুখলৈকে চাই চবে মৰম আদৰ দয়ালু হিচাপে আহে। এয়ে আৰু যথেষ্ট মোৰ ক'বলগীয়া।
দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, স্থানীয় লোক হিচাপে কি অনুৰোধ জনাব এই পৰিয়ালটোৰ যিটো অসহায় অৱস্থা, এই অৱস্থাটোৰ ক্ষেত্ৰত চৰকাৰৰ কৰণীয় কি আছে বুলি ভাবে? দুই এটা আঁচনি পাইছে, কিন্তু যিটো অত্যন্ত প্ৰয়োজন তেওঁলোকৰ এটা বাসগৃহৰ প্ৰয়োজন, সেইটো কিন্তু জৰাজীৰ্ণ অৱস্থা। প্ৰথমে মই আপোনালোকক নমস্কাৰ। এই পৰিয়ালটো দেখা পালে একদম চকুৰ পানী আহে, কিন্তু মই অসম চৰকাৰক এটা অনুৰোধ জনাইছোঁ, অতি সোনকালে যাতে এই পৰিয়ালটোক চকু মেলি অলপ চাই, মন্ত্ৰী হওক, MLA হওক, কোনোবা বিষয়ববীয়া হওক, কোনোবা টকা থকা মানুহ হওক, এই পৰিয়ালক যাতে ভাল এটা সহায় কৰে। তাৰমানে একদম অৱস্থাই নাই, আপোনালোকেতো দেখছি চব। তাৰমানে দেখিলে তাৰমানে বিৰাট দুখ লাগে, তাৰমানে একদম চিকিৎসা পৰ্যন্ত তাৰমানে কৰিব লগা হৈছে মই এই ছোৱালী তিনিটাক। এখানি গোটেইখিনি অলপ সহায় কৰিলে আমি ভাল পাওঁ আৰু সকলোৱে এই ক্ষেত্ৰত দৃষ্টি দিয়াটো প্ৰয়োজন। এতিয়া সন্মুখত বিধানসভা নিৰ্বাচন আহি আছে, 26ত বিধানসভা নিৰ্বাচন। গতিকে বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত নতুন নতুন নেতাই বিভিন্ন ৰাইজৰ কাষলৈ গৈছে, ৰাইজৰ বুজ লৈছে। মই অনুৰোধ জনাম আপোনালোকেও যদি এই পৰিয়ালটোৰ ক্ষেত্ৰত কিছু দৃষ্টি ৰাখে, কিছু সহায়ৰ হাত আগবঢ়ায়, তেতিয়াহ'লে এই পৰিয়ালটোৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰা হ'ব, যথেষ্ট তেওঁলোকে সকাহ পাব। কাৰণ এই তিনি ভাই ককাইৰ যিটো জীৱনৰ অৱস্থা আপুনি স্বচক্ষে নেদেখিলে সেই কথাটো কেৱল টেলিভিশ্যনৰ স্ক্ৰীণত অথবা মোবাইলৰ স্ক্ৰীণত এই দৃশ্যখিনি দেখি আপুনি অনুভৱ কৰিব নোৱাৰিব। গতিকে আমি অনুৰোধ জনাইছোঁ ND24-এ এই পৰিয়ালটোৰ ক্ষেত্ৰত চৰকাৰে যিখিনি সুবিধা দিছে সেয়া তাৰ কাৰণে ধন্যবাদ, কিন্তু যিখিনি অত্যন্ত তেওঁলোকৰ প্ৰয়োজনীয়, এটা জৰাজীৰ্ণ তেওঁলোকৰ ঘৰৰ মুধচেৰে তেওঁলোকৰ ভিতৰত পানী পৰে, বৰষুণ আহিলে তেওঁলোকে টোপনি মাৰিব নোৱাৰে, আৰু এই ধৰণৰ এটা অৱস্থাৰ মাজত তিনি ভাই ককাই এক অসহায় হৈ তেওঁলোকে যেন চৰকাৰৰ বাবে বাট চাইছে, কাৰোবাৰ অকণমান সহায়ৰ বাবে বাট চাইছে। আমি ND24-এ এই বাতৰি সম্প্ৰচাৰ কৰাৰ পিছত স্থানীয় প্ৰশাসন বা ইয়াৰ পঞ্চায়ত, নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি অথবা স্থানীয় বিধায়কগৰাকী অথবা চৰকাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰে নে নকৰে সেয়া সময়ত লক্ষণীয় হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।